জয়গুরু শঙ্কৰ সৰ্বা গুণাকৰ জাগাৰী নাহিক উপম তোহাৰ চৰণ ৰেণু শতকোটি বাৰিক কৰহি প্ৰণাম। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰাজিক অনুকৰণ কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘ হাজো জিলা শাখাৰ উদ্যোগত আৰু লক্ষ্মীকান্ত আতৈ আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত আৰু বাউসী উৰগাল প্ৰাথমিক শাখাৰ আতিথ্যত আৰু সমূহ ৰাইজৰ সহযোগত ইয়াত হাজো জিলা শাখাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ হাজো জিলা শাখাৰ 19 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি দুদিনীয়া বৰ্ণাঢ্য আধ্যাত্মিক কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। সেই অনুসৰি বৰ্ণাঢ্য কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। আমি পোনপটীয়া সম্প্ৰচাৰ হাজোৰ পৰা দেখুৱাই থাকিবলৈ সক্ষম হৈছোঁ। সমন্বয় ক্ষেত্ৰ এই বাউসী উৰগালত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে আৰু দুদিনীয়া অনুষ্ঠানৰ আজিৰ দ্বিতীয় দিনৰ কাৰ্যসূচী বৰ্তমান মুকলি সভা চলি আছে। আমাৰ মুকলি সভাত ইতিমধ্যে জিলা শাখাৰ নৱনিৰ্বাচিত সভাপতি সন্দীপৰ মেধিবাবুৰ সভাপতিত্বত অনুষ্ঠিত সভাভাগিত মূলৰ মাননীয় প্ৰধান সম্পাদক শ্ৰদ্ধাৰ পদাধিকাৰ শ্ৰদ্ধাৰ ভৱেন্দ্ৰনাথ ডেকাবাপ আমাৰ মাজত আহি উপস্থিত হৈ আমাক কৃপাধন্য কৰিছে আৰু আজি আমাৰ এই সভাৰ বাপগৰাকী মুখ্য অতিথিৰ আসন গ্ৰহণ কৰিছে আৰু লগতে উদ্বোধন কৰিছে জিলা শাখাৰ মণিকাঞ্চন বাৰ্তা আলোচনীৰ সভাপতি মুনীন্দ্ৰ মহন্ত বাপে আৰু লগত উপস্থিত আছে জিলা শাখাৰ বিষয়ববীয়া প্ৰাক্তন বিষয়ববীয়া বাপাই সমস্ত আৰু আঞ্চলিক শাখাৰ বাপাই সমস্ত আৰু ইয়াৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি এটি বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাগৱত শোভাযাত্ৰাও অনুষ্ঠিত কৰা হৈছে। সৰ্বখিনিতে আমাক সহায় সহযোগ আগবঢ়াইছে জিলা শাখাৰ শিশু মাতৃ কল্যাণ সেৱা সমিতি, জিলা কাৰ্যনিৰ্বাহক বিষয়ববীয়া তথা স্থানীয় ৰাইজ আৰু বাউসী উৰগাল প্ৰাথমিক শাখাৰ সমূহ ভক্তবৃন্দই আমাক এই কাৰ্যসূচীত বিশেষভাৱে সহায় সহযোগিতা আগবঢ়াইছে। আমি আটাইলৈ আমাৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতাৰে সেৱা জনাইছোঁ। সমন্বয় ক্ষেত্ৰ এই বাউসী উৰগালত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে আৰু দুদিনীয়া অনুষ্ঠানৰ আজিৰ দ্বিতীয় দিনৰ কাৰ্যসূচী বৰ্তমান মুকলি সভা চলি আছে। আমাৰ মুকলি সভাত ইতিমধ্যে জিলা শাখাৰ নৱনিৰ্বাচিত সভাপতি সন্দীপৰ মেধিবাবুৰ সভাপতিত্বত অনুষ্ঠিত সভাভাগিত মূলৰ মাননীয় প্ৰধান সম্পাদক শ্ৰদ্ধাৰ পদাধিকাৰ শ্ৰদ্ধাৰ ভৱেন্দ্ৰনাথ ডেকাবাপ আমাৰ মাজত আহি উপস্থিত হৈ আমাক কৃপাধন্য কৰিছে আৰু আজি আমাৰ এই সভাৰ বাপগৰাকী মুখ্য অতিথিৰ আসন গ্ৰহণ কৰিছে আৰু লগতে উদ্বোধন কৰিছে জিলা শাখাৰ মণিকাঞ্চন বাৰ্তা আলোচনীৰ সভাপতি মুনীন্দ্ৰ মহন্ত বাপে আৰু লগত উপস্থিত আছে জিলা শাখাৰ বিষয়ববীয়া প্ৰাক্তন বিষয়ববীয়া বাপাই সমস্ত আৰু আঞ্চলিক শাখাৰ বাপাই সমস্ত আৰু ইয়াৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি এটি বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাগৱত শোভাযাত্ৰাও অনুষ্ঠিত কৰা হৈছে। সৰ্বখিনিতে আমাক সহায় সহযোগ আগবঢ়াইছে জিলা শাখাৰ শিশু মাতৃ কল্যাণ সেৱা সমিতি, জিলা কাৰ্যনিৰ্বাহক বিষয়ববীয়া তথা স্থানীয় ৰাইজ আৰু বাউসী উৰগাল প্ৰাথমিক শাখাৰ সমূহ ভক্তবৃন্দই আমাক এই কাৰ্যসূচীত বিশেষভাৱে সহায় সহযোগিতা আগবঢ়াইছে। আমি আটাইলৈ আমাৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতাৰে সেৱা জনাইছোঁ। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হাজো জিলা শাখা অন্যতম জিলা। এই জিলাখন হাজো পঞ্চতীৰ্থৰ ভিতৰতেই জিলাখন গঠিত হৈছে। এই জিলাখন 19 সংখ্যক অধিৱেশন আজি এই 19 বছৰ গৰকি 20 সংখ্যকত ভৰি দিলেহি। আজি এই ঊনবিংশতম অধিৱেশন ভাগিত আমাৰ দুদিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে পালন কৰা হৈছে। আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিমানবিলাক জিলা আছে, জিলা শাখা আছে, এই সমস্ত জিলাই অধিৱেশনবিলাক নিজৰ নিজৰ অধিৱেশনৰ এইবিলাক প্ৰতিবেদন মূল শাখালৈ লৈ যাব লাগে। সেয়ে এই হাজো জিলায়ো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই সংবিধান হাতত ৰাখি মূল অধিৱেশনৰ লৈ যাব পৰাকৈ হাজো জিলা শাখাই বাৰ্ষিক অধিৱেশন ভাগি অনুষ্ঠিত কৰিছে। আজি মুকলি সভা দুদিনীয়া কাৰ্যসূচীৰ এই মুকলি সভাত সকলো বান্ধৱ আই মাতৃ সমস্ত এতিয়া একত্ৰিত হৈ ভগৱন্তৰ গুণনাম কীৰ্তন, শ্ৰৱণ কীৰ্তন আৰু ভগৱন্তৰ গুৰুজনাই প্ৰচাৰ কৰি থোৱা একশৰণ হৰিনাম ধৰ্মৰ মূল তত্ত্ব ইয়াতে শ্ৰৱণ কৰিছে। গতিকে আমি পৰম প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাম, গুৰুজনাই আগবঢ়াই যোৱা সমস্ত জগতবাসীক যেনেকৈ কৈছে বা নৰলোক হৰি ভজিওক ধৰা এটি উপদেশ, তেনেকৈ পৰম প্ৰভু ভগৱন্তৰ একশৰণ হৰিনাম ধৰ্ম সমস্ত জগতবাসীয়ে গ্ৰহণ কৰি জীৱকুলক উদ্ধাৰ কৰাৰ বাবে যেন তৰি যায়। এইখিনিকে কৈ আমি আমাৰ বক্তব্য সামৰিলোঁ। কৃষ্ণ। আটাইতকৈ গৌৰৱৰ দিন এইকাৰণেই যি শ্ৰীমন্ত শংকৰদেৱৰ মমস্য নামত সুপ্ৰতিষ্ঠিত আমাৰ এই গুৰুগৃহ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰংগ হাজো জিলা শাখাৰ 19 বছৰীয়া বাৰ্ষিক এই অধিৱেশনৰ আজি
দ্বিতীয় দিনৰ এই কাৰ্যসূচী আৰম্ভ হৈছে আৰু সেই অধিৱেশনত হাজো অঞ্চলৰ নহয় শুৱালকুছি ৰামদিয়া এই বৃহত্তৰ অঞ্চলসমূহৰ পৰা বিভিন্ন আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰাথমিক শাখাসমূহৰ পৰা সহস্ৰাধিক ভকতৰ সমাগম হৈছে আৰু এই ভক্তসকলৰ সন্মিলিত এই অনুষ্ঠানটোত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ লক্ষ্য যি উদ্দেশ্য সেইটো প্ৰচাৰ প্ৰসাৰ কৰাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখিনি উদ্দেশ্য সেইখিনিও সাৰ্থক কৰাৰ কাৰণে আজিৰ এই পবিত্ৰ দিনটোত এই অধিৱেশনৰ যোগেদি সম্ভৱ হৈছে। গতিকে আমি আশা কৰোঁ যে এই অধিৱেশনৰ যোগেদি গোটেই সমগ্ৰ জগতবাসীলৈ আমি এটা বাৰ্তা প্ৰেৰণ কৰিছোঁ যে সকলোৰে সুখ শান্তি আনন্দ সমৃদ্ধিৰে সমস্ত জনৰ জীৱন উপজীৱন এই আমাৰ প্ৰাৰ্থনা। ধন্যবাদ। গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হাজো জিলা শাখাত এইবেলি বাৰ্ষিক অধিৱেশন ভাগি আমাৰ বাউসী প্ৰাথমিক শাখাত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। ইয়াতে আদৰণি সমিতিৰ সভাপতিৰ দায়িত্ব আমাক অৰ্পণ কৰিছিল। আমি যেতিয়া আদৰণি সমিতি গঠন কৰিছিলোঁ তেতিয়াৰ পৰা আজিলৈ আমি খুব কষ্টৰে বাপসকলৰ ঘৰে ঘৰে গৈ আৰ্থিক সাহায্য বিচাৰি আনি আমি আৰু যোৱাকালি আৰু আজি আমাৰ কাৰ্যসূচী যোৱাকালি প্ৰথম আৰম্ভ হৈছিল। যোৱাকালি গোটেই শিবিৰবিলাক আমাৰ উদ্বোধন কৰা হৈছিল, উন্মোচন কৰা হৈছিল আৰু আজি আমাৰ মেইনলি প্ৰথম ৰাতিপুৱা আছিল আপোনাৰ নাম প্ৰসংগ, তাৰ আগতে আছিল পৰিৱেশ নিকাকৰণ, তাৰপিছত নাম প্ৰসংগ, তাৰ অন্তত ধৰ্মধ্বজা উত্তোলন আৰু ধৰ্মধ্বজা উত্তোলনৰ পিছত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভাগৱত শোভাযাত্ৰা আৰম্ভ কৰা হয়। এই ভাগৱত শোভাযাত্ৰা ভাগ উদ্বোধন কৰে আমাৰ গাঁৱৰে ঔবাৰী নিবাসী কাৰ্বি আংলং স্বাস্থ্য প্ৰাথমিক শাখাত চিকিৎসাধীন হৈ থকা চিকিৎসক ডাক্তৰ মুনীন্দ্ৰ দাসে আমাৰ এই অনুষ্ঠানটো উদ্বোধন কৰে আৰু তাৰপিছত ভাগৱত যাত্ৰা হৈ অহাৰ পিছত আমাৰ মূল মঞ্চত ধৰ্মীয় মুকলি সভা অনুষ্ঠিত কৰা হয়। এই সভাত মুখ্য অতিথিৰূপে অনুষ্ঠানটোত আমাক সহায় কৰে মূলৰ প্ৰধান পদাধিকাৰ ভক্তিভাজন ভৱেন্দ্ৰনাথ ডেকা বাপে। সভা উদ্বোধন কৰে আমাৰ জিলা শাখাৰ বাৰ্তালোচনী সভাপতি মুনীন্দ্ৰ মহন্ত বাপে। গোটেইখিনি কাৰ্যসূচী সুচাৰুৰূপে পৰিচালিত কৰা হৈছে আৰু ইয়াতে আমি অজস্ৰ ভকতৰ সমাগম হৈছে। গোটেই হাজো অঞ্চলৰ, শুৱালকুছি অঞ্চলৰ, ৰামদিয়া অঞ্চলৰ, বাক্তিয়া অঞ্চলৰ গোটেই আমাৰ জিলা শাখাৰ অন্তৰ্গত আঞ্চলিক প্ৰাথমিক শাখাৰ বাপ বান্ধৱ আই মাতৃ যুৱক যুৱতী সকলো আহি ইয়াতে সহযোগ কৰিছে আৰু তাৰে লগতে সংগতি আমি আপোনালোকলৈও এতিয়া আমাৰ আদৰণি সমিতিৰ তৰফৰ পৰা শুভেচ্ছা বাৰ্তা জ্ঞাপন কৰিলোঁ। হৰি ৰাম। আজি আমি হাজো জিলা শাখা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্যতম অত্যন্ত শক্তিশালী জিলা হাজো জিলা শাখা আৰু এই জিলা শাখাৰ ঊনবিংশ বাৰ্ষিক অধিৱেশন আজি ইয়াতে লক্ষীকান্ত আটে আঞ্চলিক শাখাৰ বাউসী উৰগাল প্ৰাথমিক শাখাৰ আতিথ্যত তেওঁলোকৰ ব্যৱস্থাপনাত লক্ষীকান্ত আটে আঞ্চলিক ব্যৱস্থাপনাত ইয়াত দুদিনীয়া কাৰ্যক্ৰমণিৰে এই জিলা শাখাৰ অধিৱেশন ইয়াত অনুষ্ঠিত হৈছে। যোৱাকালি আমাৰ যিখন প্ৰতিনিধি সভা আছিল, অন্যান্য কাৰ্যসূচীৰ লগতে এই প্ৰতিনিধি সভাটো আমাৰ অত্যন্ত গুৰুত্বপূৰ্ণ হয় কাৰণ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান অনুসৰি একেবাৰে প্ৰাথমিক স্তৰৰ পৰা মূললৈকে 2 বছৰীয়া কাৰ্যকালৰ কাৰণে নতুন সাংগঠনিক প্ৰক্ৰিয়া চলে আৰু ইয়াত সভাপতি আগতেই ইতিমধ্যেই নিৰ্বাচিত হৈ থাকে। কিন্তু বাৰ্ষিক যিবিলাক প্ৰতিবেদন থাকে, হিচাপ নিকাচকে ধৰি বা অন্যান্য সাংগঠনিক কথাবিলাক প্ৰতিনিধি সভাত আলোচনা হয় আৰু প্ৰতিনিধি সভাত মূলৰ কাৰণে সদস্য নিৰ্বাচিত হয়। অত্যন্ত গুৰুত্বপূৰ্ণ আৰু গোটেই হিচাপ নিকাচকে ধৰি গোটেইবিলাক তাত গ্ৰহণ হ'ব লাগে আৰু মূলৰ পৰ্যবেক্ষকৰ সময়ত উপস্থিতি এইবিলাক সম্পন্ন কৰা হয়। এই সমস্ত প্ৰক্ৰিয়া আজি হাজো জিলা শাখাই এই ঊনবিংশ যিখন অধিৱেশন বাৰ্ষিক অধিৱেশন ইয়াত অনুষ্ঠিত হৈছে তাত তেখেতসকলে অতি সফলতাৰে সুসম্পন্ন কৰিছে। আজি ৰাতিপুৱা প্ৰাতঃ প্ৰসংগৰ পৰা আৰম্ভ কৰি পৰিৱেশ নিকাকৰণ, তাৰপিছতে নাম প্ৰসংগ, তাৰপিছতে পতাকা উত্তোলন, তাৰপিছতে এতিয়া ভাগৱত ভ্ৰমণ গৈছে। ইয়াত মুকলি সভা এতিয়া অনুষ্ঠিত হ'ব। আপোনাসকলে দেখিছে যে ইয়াত ইমান মানুহৰ সমাগম হয়। এইখন পঞ্চতীৰ্থৰ স্থান হাজো জিলা শাখাৰ আৰু এই টুকুৰা যি টুকুৰা আমি ঠাইত আছোঁ এইটো আচলতে আমাৰ ইয়াৰ মানুহবিলাকে জনা দৰকাৰ। এইখন আমাৰ মহাপুৰুষ গুৰুজনাই যেতিয়া ইয়াত আজিৰ পৰা প্ৰায় 570-75 বছৰ আগতে
আমাৰ অসম ভূমিত আৱিৰ্ভাৱ হৈ গুৰু ধৰ্ম প্ৰচাৰ কৰিছে, ভক্তি ধৰ্মৰ এই স্ৰোত বহাই দিছিলে, তেতিয়াৰ পৰাই আমাৰ মহাপুৰুষ গুৰুজনাক অনেকজন গুণী জ্ঞানী প্ৰপন্ন শিষ্য প্ৰশিষ্যই তেখেতক সহযোগিতা কৰিছিলে, মহাপুৰুষ মাধৱদেৱকে প্ৰমুখ কৰি। ইয়াৰ এই অঞ্চলৰ দুগৰাকী বিশেষ পুৰুষ আছিলে লক্ষ্মীকান্ত আতৈ আৰু এগৰাকী আছিলে লক্ষ্মীকান্ত আতৈয়ে তেনেকৈ গুৰুজনাৰ সান্নিধ্যত তেনেকৈ নাপালেও মহাপুৰুষ মাধৱদেৱৰ সান্নিধ্যত তেওঁ আগবাঢ়ি গৈছিলে। আৰু এগৰাকী গুৰুজনাৰ লগত একেলগে থাকি কাম কৰা অনন্ত কন্দলী, যাক ৰত্নাকৰ কন্দলী বুলি জানে বা ৰাম সৰস্বতী বুলিও জনা যায়। এই অনন্ত কন্দলীৰ মানে জন্মস্থান এইখন আমি যি য'ত আছোঁ আজি অৰিগাল পানী দেৱলী এই অঞ্চলটোতে থাকে। আজি সেই অনন্ত কন্দলীয়ে মহাভাগৱত শাস্ত্ৰৰ উচ্চিষ্ট ভোজন কৰিছিল। মহাভাৰতৰ শাস্ত্ৰৰ যিটো দশম স্কন্ধৰ দুটাকে খণ্ড তেওঁ অনুবাদ কৰিছিলে। গতিকে তেওঁ ইমান এটা গুণী জ্ঞানী বিদগ্ধ আমাৰ এগৰাকী পুৰুষ ইয়াত অন্যতম গুৰুস্থানীয় ব্যক্তি এই দুগৰাকীকে আছে লক্ষ্মীকান্ত আতৈ আৰু এই অনন্ত কন্দলী। আজি তেখেতৰ স্মৃতি বিজড়ে এই স্থানত আমাৰ যে এই অধিৱেশনখন যে আলোচনা হৈছে অনুষ্ঠিত হৈছে আৰু এই অনুষ্ঠানত আপোনালোকে যে পাৰ ভাঙা উৎসাহ মানুহবিলাকৰ ইমান সুন্দৰকৈ এখন সমাজ আমাক গুৰুজনাই গঢ়ি গৈছিলে। নামঘৰ আপোনালোকে দেখিছে, এই নামঘৰৰ জৰিয়তে আমাৰ সমাজবিলাক সুসংগঠিত আছে। সমগ্ৰ ভাৰত অসমৰ সমাজ আজি ইমান সুন্দৰ সংগঠিত হৈ আছে। আৰু আপোনালোকক আমি এটা বাৰ্তা আমি দিব পাৰোঁ যে শ্ৰীমন্ত শংকৰদেৱ এটা জাতীয় অনুষ্ঠান আমি শতবৰ্ষ গৌৰৱলৈ আগবাঢ়িছোঁ। এইবাৰ 94 সংখ্যক অধিৱেশন হ'ব। যোৱা বছৰ আপোনালোকে জানে ওচৰতে ৰঙিয়াত 93 সংখ্যক বাৰ্ষিক অধিৱেশন হৈছিল, তাতো লাখ লাখ ভকতৰ বৈষ্ণৱ সমাগম হৈছিলে। এইবাৰো তেনেকৈ ঐতিহ্যমণ্ডিত আৰু কৰা ঠাই যোৰহাটত বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব 6, 7, 8, 9 ফেব্ৰুৱাৰী মাহত আগন্তুক। তাতো দেখিব এইটো যে আমি 27টা জনগোষ্ঠীৰ মানুহ আজি আমাৰ এক গুৰু, এক দেৱ, এক সেৱ, এক নাম, এক জাত, এক পাত, এক ভাত, এক মাত, গতিকে এটা নামঘৰ। গতিকে তেনেকৈ ধৰি লওক আমাৰ সমগ্ৰ 27টা জনগোষ্ঠীয় মানুহ ইয়াত একসংগঠিত হৈ থাকি আমি এখন বৰ অসমৰ ভেটি নিৰ্মাণ কৰি আমি সেইধৰণে পৰিচালিত হৈ আছোঁ। আমাৰ উদ্দেশ্য যে জাতীয় আমি ভাষা সাহিত্য আধ্যাত্মিকতা আৰু জাতীয়তাবাদ আমি নিশ্চয়কৈ ৰক্ষা কৰিব লাগে। আমি এটা অসমীয়া জাতি হয়, এটা মহান সমন্বয়ৰ জাতি। আমি সমস্ত জাতি জনগোষ্ঠীৰ মানুহে মিলিতো আমি অসম। গতিকে আমাৰ এটা বাৰে ৰহণীয়া মানে সভ্যতা সংস্কৃতিৰ মাজেৰে আকৌ এজন বৌতি খুটি আছে। মানে যিমানবিলাক সংস্কৃতি আহিব আকৌ যেনে যিমানবিলাক আমাৰ সম্প্ৰদায়ৰ কথাও আহিয়ে, গতিকে এটা এই আমাৰ একশৰণ হৰিনাম ধৰ্মৰ এই মহানামৰ মানে গংগাত মিলিত হৈছে আৰু মহাসাগৰৰ ফালে ধাবিত হৈ আছে। গতিকে এই সমন্বয়ৰ বাৰ্তালৈ আমি ইয়াত আজি সমবেত হৈছোঁ। সকলো জাতি জনগোষ্ঠীৰ মানুহবিলাকক হাজোৰ সকলো যিখিনি আমাৰ অসমপ্ৰেমী সচেতন ৰাইজ আছে, বিশেষকৈ যুৱ প্ৰজন্ম, আমি তেওঁলোকক কওঁ যে তোমালোকে আপোনাসকলে সকলোৱে মিলি আমাৰ জাতীয় ঐতিহাস আপোনালোকে অধ্যয়ন কৰক, জাতীয় ভাষা সাহিত্য সংস্কৃতি ৰক্ষা কৰিবলৈ যাওক। এতিয়া ভৰিতলৰ মাটিখিনি আপোনালোকে হেৰুৱাই নেপেলাব। আমি জাতি মাটি ভেটি নিশ্চয় ৰক্ষা কৰিব লাগিব। আমি যদি সকলো জাতি জনগোষ্ঠীৰ মানে একত্ৰিত হৈ থাকোঁ, ইমান মহাশক্তি, ইমান এটা আমাৰ বিশ্বৰ ভিতৰতে এটা ঐতিহ্যশালী একেবাৰে সুসভ্য আৰু সংস্কৃতিবান জাতি আপোনালোকে বহুত কম পাব পৃথিৱীত। মই এটাই মাত্ৰ কথা কৈছোঁ যে আমাৰ অসমৰ মানুহবিলাক যিমান সুন্দৰ, তেওঁলোকৰ মনবিলাক যিমান উদাৰ, যিমান আহল, যিমান বহল, যিমান অতিথিপৰায়ণ, এই সমস্ত কথা আমাক গুৰুজনে দিয়াৰ কাৰণে হৈছে। অন্যান্য নালাগে, ভাৰতবৰ্ষৰ কোনো এটা প্ৰান্ততে এনেকুৱা উদাৰ মহান জাতি আপোনালোকে নাপাব। গতিকে এই আমাৰ সংস্কৃতিবিলাক আমি ৰক্ষা কৰি আমি যেনেকৈ সকলোকে প্ৰেমৰে বান্ধি ৰাখিব পাৰোঁ, আস্থা বিশ্বাসেৰে ৰাখিব পাৰোঁ, আমি সকলোৱে মিলি যেনেকৈ আমি আমাৰ জীৱনবিলাক আগবঢ়াই নিব পাৰোঁ, তাকেই কামনা কৰিছোঁ। আৰু আমি আজি এই অধিৱেশনবিলাকে সেই বাৰ্তাকে আমি বিলাব বিচাৰিছোঁ। জয় গুৰু শংকৰ, কৃষ্ণ শংকৰ গুৰু হৰি।